মাহৰ কোমল ৰ'দত বহি কমলা খোৱাৰ জুতিয়ে সুকীয়া বনভোজতো অবিচ্ছেদ্য কমলা তাতে আকৌ দক্ষিণ কামৰূপৰ বকুৰ কমলা বকুৰ কমলাৰ আছে এক অনন্য সোৱাদ ৰসাল আৰু মিঠা কমলা ফল যি মিঠা আছিল ৰসাল ৰ সেইবিলাক পিছি আছে আমাৰ ইয়াতে কোনো ঔষধৰ কিবা নাই এইটো পিয়ৰ হয় পাছে পৰিতাপৰ বিষয় বকুৰ কমলা এতিয়া বজাৰত হয় দুষ্প্ৰাপ্য কাৰণ অঞ্চলটোত হ্ৰাস পাইছে কমলাৰ উৎপাদন বকু আৰু ছয়গাঁৱৰ আমৰেং কোনো কিনান গাঁও ৰাজাপাৰা উকিয়ামকে ধৰি আদি বিভিন্ন অঞ্চলত কমলা বাগান ধ্বংসৰ গৰাহত প্ৰতি বছৰে মৰহিছে শতাধিক কমলাৰ গছ কীটনাশক ছটিওৱাৰ ফলতে ৰাসায়নিক বিষক্ৰিয়া হৈ শুকাইছে কমলাৰ গছ একেবাৰে কমলা নাইকিয়া হল কিহৰ কাৰণে নাইকিয়া হল বুন মাৰা ঔষধ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে যে ইউজ কৰে আৰু পাব্লিকো ইউজ কৰিছে বুন মাৰা ঔষধটো তাৰ পৰা কমলা লাহে লাহে কমিবা ধৰিল আৰু কমলা উপাৰ্জনো লাহে লাহে কমাবা ধৰিল তা মৰি গ'ল আমাৰ কামৰূপত বকো এৰিয়াত বামনিগাং এৰিয়া ছয়গাং এৰিয়া প্ৰতিটো কমলা বিক্ৰী হৈছে 10 টকাৰ পৰা 18 টকালৈ কৃষি বিভাগ থকাৰ পিছতো কমলা খেতিয়কে আজিলৈ নাপালে এটা ফুটা কৰিও নাপালে কোনো বিজ্ঞানসন্মত প্ৰশিক্ষণ অথবা উন্নত প্ৰজাতিৰ পুলি চৰকাৰ তথা কৃষকে এতিয়াই উচিত পদক্ষেপ নললে বকু আৰু ছয়গাঁৱৰ সুস্বাদু ফল কমলাৰ সোৱাদ হৈ পৰিব মাথো অতীত বকুৰ পৰা চন্দন মজুমদাৰ প্ৰাগ নিউজ